নমস্কাৰ। যিবিলাকে বিএড কৰিম বুলি ভাবি আছিলে, শিক্ষকতাৰ লগত জড়িত হ'ব বুলি ভাবি আছিলে, এতিয়া অসমৰ যিটো আসাম ইউনিভাৰ্চিটি শিলচৰৰ সেই আসাম ইউনিভাৰ্চিটিৰ অধীনত এতিয়া এপ্লিকেশ্যন চলি আছে, মানে এণ্ট্ৰেঞ্চৰ বাবে আৰু যিবিলাকে এণ্ট্ৰেঞ্চ দিব বিচাৰিছে বিএডৰ বাবে, বেচেলাৰ অফ এডুকেশ্যনৰ বাবে তেওঁলোকে এতিয়া এপ্লাই কৰিব পাৰিব। এইটো চাওক, অলৰেডি চলি আছেই, যিটো অনলাইন এপ্লিকেশ্যনে চলি আছে, মানে যোৱা 14 মে তাৰিখৰ পৰা চলি আছে আৰু অহা 30 মে তাৰিখলৈকে চলিব। এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপোনালোকে গম পাইছেই চাগে, গ্ৰেজুৱেশ্যন হ'ব লাগিব। যিবিলাকে গ্ৰেজুৱেশ্যন হৈছে মিনিমাম 50%। তাৰপাছত যিবিলাকে ST SC তেওঁলোকৰ বাবে 45% হ'লেও হয়। গতিকে যিবিলাকে কৰিম বুলি ভাবিছিলে বিএড, তেওঁলোকে এতিয়া এই বিএডৰ বাবে এণ্ট্ৰেঞ্চ এক্সামৰ বাবে এপ্লাই কৰিব পাৰিব। এক্সাম ফিটো ইয়াত দিয়া হোৱা নাই। আচ্ছা, যি কি নহওক আপোনালোকে যেতিয়া এপ্লাই কৰিব তেতিয়া গম পাবই কিমানো হ'ব, আৰু মেক্সিমাম 1000 টকা হ'ব চাগে। আৰু যিবিলাক ST SC তেওঁলোকৰ অলপমান কম হ'ব, 600-700 মান হ'ব পাৰে, বা 500 হ'ব পাৰে। জেনেৰেলৰ 1000 মান হ'ব পাৰে, মই অনুমানহে কৈছোঁ, মই চোৱা নাই ডিটেইলছটো, বাছ সেইটোৱে মানে কথাটো। যিবিলাকে এপ্লাই কৰিম বুলি ভাবিছিলে বিএডৰ বাবে, তেওঁলোকে এতিয়া এণ্ট্ৰেঞ্চৰ বাবে সাজু হ'ব পাৰিব এপ্লাই কৰাৰ পিছত। ধন্যবাদ।